আজিৰ সন্ধিয়াৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ ওলাই আহিছে। প্ৰথমটো খবৰ হৈছে উচ্চতম ন্যায়ালয়ত উজুতি খালে কেজৰিৱালে, জেলৰ পৰা মুক্তিৰ আশা ধূসৰ। নিম্ন আদালতৰ ওপৰত নিৰ্দেশৰ ওপৰত স্থগিতাদেশ জাৰি কৰিলে দুই পক্ষৰ 24 জুনৰ ভিতৰত শপতনামা দাখিলৰ নিৰ্দেশ দিছিল দিল্লী উচ্চ ন্যায়ালয়ৰ অৱসৰকালীন বেঞ্চে। উচ্চতম ন্যায়ালয়তো সকাহ নাপালে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে। কেজৰিৱালৰ জামিনৰ নিৰ্দেশৰ ওপৰত স্থগিতাদেশ জাৰি কৰিছিল দিল্লী উচ্চ ন্যায়ালয়ে। সেই নিৰ্দেশক প্ৰত্যাহ্বান জনাই উচ্চ ন্যায়ালয়ে আবেদন কৰিছিল কেজৰিৱালে, কিন্তু কেজৰিৱালৰ আবেদনৰ শুনানি পিছুৱাই দিলে ন্যায়ালয়ে। বিগত 20 জুনত আবকাৰী কেলেংকাৰী গোচৰত গ্ৰেপ্তাৰ হোৱা কেজৰিৱালৰ জামিন মঞ্জুৰ কৰিছিল দিল্লীৰ এখন নিম্ন আদালতে। সেই নিৰ্দেশক প্ৰত্যাহ্বান জনাই উচ্চ ন্যায়ালয়ত আবেদন কৰে ইডিয়ে। কেন্দ্ৰীয় সংস্থাটোৰ আবেদনৰ ভিত্তিত নিম্ন আদালতৰ নিৰ্দেশৰ ওপৰত স্থগিতাদেশ জাৰি কৰে উচ্চ ন্যায়ালয়ে। ফলত কেজৰিৱালৰ জেলৰ পৰা মুক্তিৰ সম্ভৱ হৈ নুঠিল। নিম্ন আদালতৰ নিৰ্দেশক একপক্ষীয় বুলি অভিযোগ কৰিছে ইডিয়ে। নিম্ন আদালতৰ ওপৰত নিৰ্দেশৰ ওপৰত স্থগিতাদেশ জাৰি কৰি দুয়ো পক্ষক 24 জুনৰ ভিতৰত শপতনামা দাখিলৰ নিৰ্দেশ দিছিল দিল্লী উচ্চ ন্যায়ালয়ৰ অৱসৰকালীন বেঞ্চে। উচ্চ ন্যায়ালয়ে জনাইছিল নিম্ন আদালতৰ ৰায় 2-3 দিনৰ বাবে সংৰক্ষিত ৰাখিছে তেওঁলোকে, কাৰণ কোনো নিৰ্দেশ দিয়াৰ পূৰ্বে গোচৰ পুৰণি নথি চাব বিচাৰে তেওঁলোকে। 10 জুলাইত গোচৰ শুনানি হ'ব বুলি জনাইছিল উচ্চ ন্যায়ালয়ে। ইপিনে অনাগত 3 দিনত অসমৰ এইসমূহ জিলাত হ'ব ধাৰাসাৰ বৰষুণ। বতৰ বিজ্ঞান বিভাগে জাৰি কৰিলে সতৰ্কবাণী। ৰাজ্যত বতৰে ল'ব কালৰূপ। ৰাজ্যৰ কেইবাখনো জিলাত আগন্তুক কেইবাদিনলৈ বতৰ বিজ্ঞান বিভাগে জাৰি কৰিছে য়েল্লো এলাৰ্ট আৰু অৰেঞ্জ এলাৰ্ট। কোকৰাঝাৰ, চিৰাং, গোৱালপাৰা, কামৰূপ, নলবাৰী, তামুলপুৰ, নগাঁও, কাৰ্বি আংলং, গোলাঘাট, কাছাৰ, কৰিমগঞ্জ, হাইলাকান্দি, লখিমপুৰ, ধেমাজি জিলাত 25 জুনত য়েল্লো এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে। গোৱালপাৰা, চিৰাং, বাক্সা, নলবাৰী, তামুলপুৰ, কৰিমগঞ্জ, হাইলাকান্দি, কাছাৰ, ডিমা হাছাও, কাৰ্বি আংলং, গোলাঘাট, শিৱসাগৰ, ডিব্ৰুগড়, চৰাইদেউ আৰু তিনিচুকীয়া জিলাত 26 জুনত য়েল্লো এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে। ধুবুৰী, বঙাইগাঁও, বৰপেটা, বাক্সা, নলবাৰী, কামৰূপ মহানগৰ, দৰং, তামুলপুৰ, কৰিমগঞ্জ, হাইলাকান্দি, কাছাৰ, ডিমা হাছাও, যোৰহাট আৰু তিনিচুকীয়া জিলাত 27 জুনত য়েল্লো এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে। ইপিনে ওদালগুৰি, বিশ্বনাথ, ধেমাজি আৰু ডিব্ৰুগড় জিলাত 27 জুনত অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে। য়েল্লো এলাৰ্ট আৰু অৰেঞ্জ এলাৰ্ট জাৰি কৰা জিলাসমূহ 25, 26 আৰু 27 জুনত হ'ব ধাৰাসাৰ বৰষুণ। ইপিনে 24 আৰু 25 জুনত ৰাজ্যৰ এখন জিলাত বন্ধ থাকিব শিক্ষানুষ্ঠান। গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰিলে জিলা প্ৰশাসনে। কৰিমগঞ্জ জিলাত অনাগত 2 দিনলৈ বন্ধ থাকিব শিক্ষানুষ্ঠানৰ। অৱশ্যে পূৰ্বৰ নিৰ্ধাৰিত সময় অনুসৰিয়ে অনুষ্ঠিত হ'ব পৰীক্ষাসমূহ। 24 আৰু 25 জুনত বন্ধ থাকিব শিক্ষানুষ্ঠানসমূহ। কৰিমগঞ্জ জিলা প্ৰশাসনে জাৰি কৰিছে এই গুৰুত্বপূৰ্ণ নিৰ্দেশনা। ইপিনে চৰকাৰ গঠন কৰিবলৈ সংখ্যাগৰিষ্ঠতাৰ প্ৰয়োজন, দেশ চলাবলৈ ঐক্যমত। লোকসভাৰ অধিৱেশনৰ পূৰ্বে বিৰোধীক কঠোৰ বাৰ্তা মোদীৰ। সাংসদ হিচাপে শপত গ্ৰহণৰ পূৰ্বে সংবাদ মাধ্যমৰ সন্মুখত বক্তৃতা ৰাখে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। মোদীৰ বক্তৃতাত উত্থাপন কৰে বিৰোধীৰ প্ৰসংগও। আনকি 1975 কংগ্ৰেছ আমোলৰ জৰুৰী অৱস্থাৰো নিন্দা কৰে মোদীয়ে। আৰম্ভ হ'ল দেশৰ 18 সংখ্যক লোকসভাৰ অধিৱেশন। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী সহ সাংসদ পদৰ শপত গ্ৰহণ কৰিলে বহুতেই। তেওঁলোকক শপত গ্ৰহণ কৰে প্ৰটেম অধ্যক্ষ ভাৰখুচৰি মাহতাবে। শপত বাক্য পাঠ গ্ৰহণ কৰা সকলক তালিকাত আছিল ৰাজনাথ সিং, নীতিন গাডকাৰী, শিৱৰাজ সিং, ধৰ্মেন্দ্ৰ প্ৰধান, সৰ্বানন্দ সোণোৱালৰ দৰে নেতাসকল। কিন্তু লোকসভাৰ অধিৱেশনৰ প্ৰথম দিনে সংবিধান হাতত লৈ সংসদ ভৱন চৌহদত বিক্ষোভ প্ৰদৰ্শন কৰে ইণ্ডিয়া মিত্ৰজোঁটৰ সদস্যসকলে। বিক্ষোভকাৰীসকলৰ মাজত আছিল ছোনিয়া গান্ধীও। সাংসদ হিচাপে শপত গ্ৰহণৰ পূৰ্বে সাংসদৰ মাধ্যমৰ সন্মুখত বক্তৃতা ৰাখে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। মোদীৰ বক্তৃতাত উত্থান হয় বিৰোধীৰ প্ৰসংগও। আনকি 1975 কংগ্ৰেছৰ আমোলৰ জৰুৰী অৱস্থাৰো নিন্দা কৰে মোদীয়ে। বিৰোধীক উদ্দেশ্যে কঠোৰ বাৰ্তা দিয়ে মোদীয়ে কয় যে দেশৰ মানুহে কোনো নাটক নিবিচাৰে, কোনো বাধা বিপত্তি নিবিচাৰে। তেওঁলোকে বিৰোধীৰ পৰা ভাল কোনো পদক্ষেপেই আশা কৰে। আমি আশা কৰো গণতন্ত্ৰৰ কথা মনত ৰাখি দেশৰ সাধাৰণ মানুহৰ আশা আকাংক্ষা পূৰণ কৰিব পাৰিব। মানুহে কাম বিচাৰে, শ্লোগান নহয়। মোদীয়ে কয় দেশে দায়িত্বশীল বিৰোধী বিচাৰে আৰু যিসকলে 18 সংখ্যক লোকসভা নিৰ্বাচনত জয়ী হৈ সাংসদলৈ আহিছে তেওঁলোকৰ প্ৰতি মোৰ পূৰ্ণ আস্থা আছে। প্ৰধানমন্ত্ৰী মোদীয়ে কয় বিগত 10 বছৰত আমি সকলো সময়তে এক ঐতিহ্য
বাস্তৱায়নৰ চেষ্টা কৰিছো কাৰণ আমি বিশ্বাস কৰো যে চৰকাৰ চলাবলৈ সংখ্যাগৰিষ্ঠতাৰ প্ৰয়োজন কিন্তু দেশ পৰিচালনাৰ বাবে কোনো বিষয়ত সৰ্বসন্মত বা হোৱা অত্যন্ত গুৰুত্বপূৰ্ণ সেই সকলোৰে সন্মতি আৰু তেওঁলোকে একেলগে লৈ মা ভাৰতীৰ সেৱা কৰা আৰু 140 কোটি মানুহৰ আশা আকাংক্ষা পূৰণ কৰাৰ বাবে আমি নিৰন্তৰ প্ৰচেষ্টা কৰিম সোমবাৰে নতুন সংবিধান ভৱনত প্ৰথম প্ৰটেম স্পিকাৰ পদৰ শপত গ্ৰহণ কৰাই 7 বাৰৰ সাংসদ বি মাহতাবক তাৰ পিছত মাহতাবে খবৰ হৈছে কৃষকৰ বাবে সুখবৰ মোদী 3.0 মন্ত্ৰীসভাৰ প্ৰথমখন বৈঠকত ডাঙৰ সিদ্ধান্ত কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে তৃতীয়বাৰৰ বাবে ক্ষমতালৈ অহাৰ পিছতে মোদী চৰকাৰৰ এটা মূল লক্ষ্য হৈছে কৃষকৰ স্বাৰ্থ সুৰক্ষা আৰু বিকাশৰ ওপৰত গুৰুত্ব দিয়া মোদী চৰকাৰত 3.0 প্ৰথমখন কেবিনেট বৈঠকত কৃষকৰ হৃদয় জয় কৰিবলৈ ডাঙৰ সিদ্ধান্ত লোৱা হৈছে কেন্দ্ৰীয় কেবিনেটে ধান কুঁহিয়াৰকে ধৰি খৰালি কালত উৎপাদিত 14টা শস্যৰ ন্যূনতম সহায়ক মূল্য বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে তৃতীয়বাৰৰ বাবে মোদী চৰকাৰ ক্ষমতালৈ অহাৰ পিছতে কেন্দ্ৰীয় কেবিনেট আৰু বিত্ত কমিটিৰ প্ৰথমখন বৈঠক অনুষ্ঠিত হয় কেবিনেট বৈঠকৰ অন্তত এই কথা ঘোষণা কৰে কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে তেওঁ কয় যে খৰালি কালত উৎপাদিত ধান কুঁহিয়াৰ জোৱাৰ বাজৰা কপাহকে ধৰি 14টা শস্যৰ ন্যূনতম সহায়ক মূল্য বৃদ্ধি কৰাৰ সিদ্ধান্ত কেন্দ্ৰীয় কেবিনেটে গ্ৰহণ কৰিছে অশ্বিনী বৈষ্ণৱে লগতে কয় যে কেন্দ্ৰীয় কেবিনেটে 2024 আৰু 25 খৰালি ঋতুৰ বাবে প্ৰতি কুইণ্টলত ধানৰ ন্যূনতম সহায়ক মূল্য 117 টকা বৃদ্ধি কৰি 2300 টকালৈ বৃদ্ধি কৰিছে তৃতীয়বাৰৰ বাবে ক্ষমতালৈ অহাৰ পিছতে মোদী চৰকাৰৰ এটা মূল লক্ষ্য হৈছে কৃষকৰ স্বাৰ্থ সুৰক্ষা আৰু বিকাশৰ ওপৰত গুৰুত্ব দিয়া বুলি উল্লেখ কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে তেওঁ উল্লেখ কৰিছে আজিৰ এই সিদ্ধান্তৰ ফলস্বৰূপে ন্যূনতম সহায়ক মূল্য হিচাপে প্ৰায় 2 লাখ কোটি টকা কৃষকৰ হাতলৈ যাব যিটো যোৱাবাৰৰ তুলনাত 35,000 কোটি বেছি ইয়াৰ উপৰিও দিনটোৰ বৈঠকত বাৰাণসীৰ লাল বাহাদুৰ শাস্ত্ৰী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ সম্প্ৰসাৰণ আৰু উন্নয়নৰ সিদ্ধান্ত লোৱা হয় প্ৰসংগক্ৰমে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নিজে বাৰাণসীৰ সাংসদ বুধবাৰে কেবিনেট সিদ্ধান্ত অনুসৰি বাৰাণসী বিমানবন্দৰ ৰানৱে সম্প্ৰসাৰণ উপৰি নতুন টাৰ্মিনেল নিৰ্মাণকে ধৰি অন্যান্য আন্তঃগাঁথনি স্থাপন কৰা হ'ব ইপিনে 18 জুনত অনুষ্ঠিত হোৱা ইউজিচি নেট জুন 2024 পৰীক্ষা বাতিল পৰীক্ষাত অনিয়মৰ অভিযোগ উত্থাপন হোৱাত তৎকালীন সিদ্ধান্ত কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ে যোৱা 18 জুনত দেশজুৰি বিভিন্ন বিষয়ৰ বাবে অনুষ্ঠিত হোৱা নেট পৰীক্ষা বাতিল কৰাৰ কথা ঘোষণা কৰিছে পৰীক্ষাত অনিয়ম সংঘটিত হোৱাৰ কেইবাটাও অভিযোগ উত্থাপন হোৱাৰ পাছতে তৎকালীনভাৱে এক অধিসূচনাৰ জৰিয়তে এই ডাঙৰ সিদ্ধান্তৰ বিষয়ে ঘোষণা কৰা কেন্দ্ৰীয় চৰকাৰে তদুপৰি পৰীক্ষা অনুষ্ঠিত হোৱাৰ সময়ত অনিয়ম সংঘটিত হোৱা বুলি যি গুৰুত্বৰ অভিযোগ উত্থাপিত হৈছে সেই বিষয়ে তদন্ত দায়িত্ব কেন্দ্ৰীয় তদন্তৰ সংস্থা CBIক অৰ্পণ কৰা হৈছে উল্লেখযোগ্য যে যোৱা 18 জুনত সমগ্ৰ দেশতে বিভিন্ন বিষয়ৰ বাবে ইউজিচি নেট জুন 2024 পৰীক্ষা অনুষ্ঠিত হৈছিল কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ে বুধবাৰে এক জাননীৰ জৰিয়তে এই পৰীক্ষা বাতিল কৰাৰ সিদ্ধান্ত ঘোষণা কৰা হৈছে জাননীখনত এইটো উল্লেখ কৰা হৈছে যে পুনৰ এই পৰীক্ষা কেতিয়া অনুষ্ঠিত কৰা হ'ব সেই বিষয়ে পৰৱৰ্তী সময়ত সংশ্লিষ্ট কৰ্তৃপক্ষ অৱগত কৰিব অধিসূচনাখনত উল্লেখ কৰা অনুসৰি গৃহ পৰিক্ৰমা মন্ত্ৰালয় অধীনস্থ ভাৰতীয় চাইবাৰ অপৰাধ সমন্বয় কেন্দ্ৰৰ ট্ৰেড এলায়েন্স ইউনিট মঙলবাৰে নেট পৰীক্ষা অনুষ্ঠিত হোৱা সময়ত অনিয়ম সংঘটিত হোৱাৰ তথ্য সূত্ৰৰ জৰিয়তে লাভ কৰে ইয়াৰ পিছতে এই বিষয়ে বিশ্ববিদ্যালয় অনুদান আয়োগ অৱগত কৰে আৰু অভিযোগৰ গুৰুত্বৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ত প্ৰথমটো খবৰ হৈছে ৰাজ্যত কালৰূপ ধাৰণ কৰিব বতৰে হ'ব নেৰানেপেৰা বৰষুণ সমগ্ৰ অসমত জাৰি কৰা হৈছে ৰেড এলাৰ্ট কোনদিনলৈ অসমত হৈয়ে থাকিব ধাৰাসাৰ বৰষুণ ৰাজ্যত কালৰূপ ধাৰণ কৰিব বতৰে বিগত কিছুদিনৰ পৰা ৰাজ্যত আছে ধাৰাসাৰ বৰষুণ দেওবাৰ সোমবাৰ আৰু মঙলবাৰে সমগ্ৰ অসমত ৰেড এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে আনহাতে বুধবাৰ আৰু বৃহস্পতিবাৰে অসমত অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে সোমবাৰে আৰু মঙলবাৰে অসমৰ লগতে অৰুণাচল প্ৰদেশ আৰু মেঘালয়তো জাৰি কৰা হৈছে ৰেড এলাৰ্ট সোমবাৰে ত্ৰিপুৰা মিজোৰাম মণিপুৰ আৰু নাগালেণ্ডত ইয়েলো এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে মঙলবাৰে ত্ৰিপুৰা মণিপুৰ আৰু নাগালেণ্ডত অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে আনহাতে মিজোৰামত ইয়েলো এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে বুধবাৰ আৰু বৃহস্পতিবাৰে অসমকে ধৰি অৰুণাচল প্ৰদেশ মেঘালয় ত্ৰিপুৰা মণিপুৰ আৰু নাগালেণ্ডত অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে আনহাতে মিজোৰামত ইয়েলো এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে প্ৰথমটো খবৰ হৈছে কোনসকল ছাত্ৰীয়ে পাব লাভ কৰিব নিযুত মইনা আঁচনিৰ ধন কোনসকল বাদ পৰিব এই আঁচনিৰ পৰা জানিলে সবিশেষ আমাৰ এই প্ৰতিবেদন নিযুত মইনাৰ আঁচনি একেবাৰে
ভৰ্তি কৰিব পাৰিব। আৰ্থিকভাৱে সবল পৰিয়ালে ইচ্ছামতে এই আঁচনি নলব পাৰে। এই আঁচনিৰ বাবে 300 কোটি টকা খৰচ কৰা হ'ব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে স্বীকৃতি দিলে নিযুত মইনা আঁচনি। এতিয়াৰে পৰা মহাবিদ্যালয় বিশ্ববিদ্যালয় পঢ়া ছাত্ৰীয়ে প্ৰতিমাহে লাভ কৰিব ধন। এই আঁচনিৰ জৰিয়তে একাদশ শ্ৰেণীত নাম ভৰ্তি কৰা ছাত্ৰীসকলে গৰম বন্ধ 2 মাহ বাদ দি বাকী মাহত 1000 টকাকৈ লাভ কৰিব। দ্বাদশ শ্ৰেণী শেষ নোহোৱা পৰ্যন্ত প্ৰতি মাহৰ 11 তাৰিখে লাভ কৰিব এই ধন। স্নাতক শ্ৰেণীত পঢ়ি থকা সকলে 1250 টকা আৰু স্নাতকোত্তৰ আৰু বিএডত নামভৰ্তি কৰা ছাত্ৰীসকলে 2500 টকাকৈ মাহেকত লাভ কৰিব। ভেঞ্চাৰ জুনিয়ৰ কলেজৰ ছাত্ৰীও পাব এই সুবিধা। এবছৰত 10 মাহৰ বাবে নিযুত মাইনাৰ ধন লাভ কৰিব। নিযুত মাইনাৰ আঁচনিৰ বাবে 300 কোটি টকা ধাৰ্য কৰা হৈছে। 5 বছৰত সৰ্বমুঠ 10 লাখ ছাত্ৰী পাব এই সুবিধা। নিযুত মাইনাৰ প্ৰপত্ৰ 1 জুলাইৰ পৰা বিতৰণ কৰা হ'ব। কোনোৱে নাপাব নিযুত মাইনাৰ ধন। ব্যক্তিগত খণ্ডৰ ছাত্ৰীয়ে নাপাব নিযুত মাইনাৰ ধন। উচ্চতৰ মাধ্যমিক স্নাতকৰ বিবাহিত ছাত্ৰীয়ে নাপাব নিযুত মাইনাৰ ধন। কিন্তু স্নাতকোত্তৰ বিবাহিত সকলে লাভ কৰিব এই আঁচনিৰ সুবিধা। অনুত্তীৰ্ণ আৰু কলেজ এৰা ছাত্ৰীয়ে নাপাব এই আঁচনিৰ সুবিধা। মন্ত্ৰী বিধায়ক সাংসদৰ কন্যাই নাপাব নিযুত মাইনাৰ ধন। ইফালে স্কুটি লোৱা ছাত্ৰীয়েও লাভ নকৰিব নিযুত মাইনাৰ আঁচনিৰ সুবিধা। স্কুটি বা নিযুত মাইনা যিকোনো এটাহে বাছি ল'ব পাৰিব। একেলগে দুয়োটা আঁচনি নাপাব ছাত্ৰীসকলে। নিযুত মাইনা আঁচনি এবাৰহে ভৰ্তি কৰিব পাৰিব। আৰ্থিকভাৱে সবল পৰিয়ালে ইচ্ছামতে এই আঁচনি নলব পাৰে। এই আঁচনিৰ বাবে 300 কোটি টকা খৰচ কৰা হ'ব। আগন্তুক 5 বছৰলৈ এই আঁচনিৰ ধন 1500 কোটি টকা হ'ব। জুলাইৰ পৰা এই আঁচনিৰ আবেদন বিতৰণ কৰা হ'ব। মুখ্যমন্ত্ৰীয়ে কয় ছোৱালীগৰাকী নিজৰ ভৰিত থিয় কৰা আৰু বিয়া পলমকৈ কৰাৰ বাবে এই ব্যৱস্থা কৰা হৈছে। জুলাই মাহত মহাবিদ্যালয়ত আৰু বিশ্ববিদ্যালয়ত মন্ত্ৰী বিধায়কৰ উপস্থিতিত এখনকৈ সজাগতা সভা আয়োজন কৰা হ'ব। ফৰ্ম লাভ নকৰিলেও পৰ্টেলৰ পৰাও ফৰ্ম লাভ কৰিব